নমস্কাৰ অংকুৰিত অসমৰ এটি বিশেষ অনুষ্ঠান কৃষক বন্ধুৰ মাজলৈ স্বাগতম। আজিৰ কৃষক বন্ধুৰ বিষয় হৈছে নাহৰ আৰু জুবিন। 19 ছেপ্টেম্বৰত সেই খবৰটো পোৱাৰ পাছত আমি ঈশ্বৰ পুত্ৰক হেৰুৱাৰ পাছত নাহৰ গছৰ খুব চৰ্চাত আহিছিলে নাহৰ গছডাল আৰু ইতিমধ্যে বহুতে নাহৰৰ পুলি ৰোপণ কৰিছে। এই নাহৰৰ বিষয়ে জুবিন দাই ইতিমধ্যে কৈ গৈছে নাহৰ গছৰ কথা, উপকাৰিতাৰ কথা। সেই সম্পৰ্কে আমি কথা পাতিম। ডক্টৰ ৰমণীকান্ত ঠাকুৰীয়া তেখেত আমাৰ মাজত আছে। নমস্কাৰ, স্বাগতম। আৰু ইতিমধ্যে আপোনাৰ পৰা গম পালোঁ নাহৰ গছডাল হৈছে অষ্ট্ৰেলিয়াৰ শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় গছ আৰু মিজোৰামৰ জাতীয় গছ আৰু ত্ৰিপুৰাৰ জাতীয় ফুল। জনা নাছিলোঁ, আজি জানিলোঁ। আৰু এটা খুব ডাঙৰ বিষয় আৰু সেই দুখ লগা সেই দিনটোৰ পাছত আমি ঈশ্বৰ পুত্ৰক হেৰুৱাৰ পাছত নাহৰ চাৰিওফালে নাহৰৰ নাম, নাহৰৰ ফুল ৰজন জনাই আছে আৰু আমি আৰু ইচ্ছুক নাহৰৰ বিষয়ে জানিবলৈ। আৰু অলপ অৰ্থনৈতিক দিশটোৰ ওপৰত আজি আমি কথা পাতিম। অৰ্থনৈতিক দিশটোৰ ওপৰত স্বাৱলম্বী হ'ব পাৰিব নেকি নাহৰৰ গছ ৰোপণ কৰি সেই খেতিয়কখিনিয়ে বা সেই কৃষক বন্ধুসকলে। গতিকে আমি আৰম্ভ কৰোঁ। আপোনাৰ সম্পৰ্ক কেনেকুৱা নাহৰ গছৰ লগত? সম্পৰ্ক কি বুলি ক'ম, গানতে সম্পৰ্ক হৈছিল। বিষ্ণু ৰাভাই যেতিয়া গান গাইছিলে নাহৰ ফুলে নোহোৱাই, শুনিছিলোঁ বহুত আগতে, তগৰ ফুলে হেৰুৱাব। বিভিন্ন গানত নাহৰৰ ফুল, নাহৰৰ গছডাল বিষয়বস্তু হৈ পৰে। গতিকে তেনেকুৱা ধৰণৰ এটা সম্পৰ্ক আছিল। কিন্তু মই য'ত ডাঙৰ হ'লোঁ, মই যিখন গাঁৱত ডাঙৰ হ'লোঁ, সৰুতে মই তেনেকুৱা ধৰণৰ নাহৰ গছ দেখা নাছিলোঁ। মোৰ নাহৰ গছ দেখাৰ সৌভাগ্য হ'ল মই অসম কৃষি বিশ্ববিদ্যালয়ত যেতিয়া পঢ়িব গ'লোঁ 1984 চনত। আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ যেতিয়া আপুনি তাৰ চৌহদত সোমাব, সকলোকে আকৃষ্ট কৰা, মন মোহিব পৰা তাৰ এটা আকৰ্ষণীয় আছিলে নাহৰ গছবিলাক। গেটৰ পৰা, পদূলিমুখৰ পৰা ৰাস্তাৰ দুই দাঁতিতে নাহৰ গছ। আৰু সেই নাহৰ গছ আমি যিটো সময়ত গৈছিলোঁ ফুলা আৰম্ভ হৈছিলে আৰু নাহৰৰ ফুলেই আকৰ্ষণ কৰিছিল। আৰু ফুল ফুলাৰ আগতেই যেতিয়া নাহৰৰ গছ পাতৰ ৰং আপোনাৰ পৰিৱৰ্তন হয় আৰু তেতিয়া তাৰমানে আকৰ্ষণ হয়। গতিকে যিয়ে নহওক, সোমোৱাৰ লগে লগে বিশ্ববিদ্যালয়ৰ এটা যিটো সৌন্দৰ্যৰ এটা আছিলে, মনোমোহা সৌন্দৰ্য পৰিৱেশক কৰিছিল নাহৰ গছে। গেটত সোমাই পায়। সেইকাৰণে বিশ্ববিদ্যালয়ত সোমায়ে হয়তো নাহৰ গছৰ আকৃষ্টতে বহুতে বিশ্ববিদ্যালয়ত কৃষি শিক্ষা সমাপন কৰিছে। আৰু তেতিয়াই সেই নাহৰ গছডাল চাইছিলোঁ, ইমান ধুনীয়া গছ। নাহৰৰ নাম শুনিছিলোঁ, গছ দেখা নাছিলোঁ, প্ৰথম দেখিছিলোঁ তাতেই। আৰু তাৰপিছত নাহৰৰ লগত সম্পৰ্ক কি হয়, আমি বিভিন্ন ধৰণৰ তাত পাঠ্যক্ৰমত আমাৰ বিষয়বস্তু কৰিব লাগে। আৰু কিছুমান বিষয়বস্তুত আমাৰ এনেকুৱা ধৰণৰ এভিনিউ প্লেণ্টেশ্যন, ডেকৰেটিভ প্লেন, এনেকুৱা গছ বা বিভিন্ন কি কোৰ্চত আমাৰ সেই গছবিলাকৰ ওপৰত আমাৰ কেতিয়াবা অধ্যয়ন হয়। চাইণ্টিফিক নেমটোতো আমি জানিবই লাগে, বিজ্ঞানসন্মত নামবিলাক। আমাৰ হয়তো এটা ষান্মাসিকত আমি অকল গছৰ ফুলৰ বিজ্ঞানসন্মত নামবিলাকে শিকিব লাগে, মুখস্থ কৰিব লাগে। তেতিয়া মুখস্থ কৰিছিলোঁ। পাঠ্যক্ৰমত বাধ্যতামূলক আৰু সেইটো বাধ্যতামূলক। পৰীক্ষা আমাৰ হ'ব, প্ৰেক্টিকেলত হ'ব, আমাক আইডেণ্টিফাই কৰিব, চিনাক্তকৰণ কৰিব দিব। হয়তো নাহৰৰ পাত এটা আনি থৈ দিছে, এই গছডাল কিহৰ পাত। আমি তেতিয়া তাৰ কমন নেম ক'ব লাগে, তাৰ বিজ্ঞানসন্মত নামবিলাক ক'ব লাগে। কোৱাৰ পিছত যদি শুদ্ধ হৈ নম্বৰ পাম। গতিকে নাহৰৰ বৈজ্ঞানিক নামটো হ'ল মেচুৱাফেৰিয়া। মেচুৱাফেৰিয়া। আৰু তাৰ যিটো ইংলিছ নেম বা কমন নেম আছে আপোনাৰ ইণ্ডিয়ান ৰ'জ চেষ্টনাট বুলি কয়। চেষ্টনাট মানে তাৰ যিটো গুটিটো এটা মানে আপোনাৰ নাটৰ নিচিনা, ইণ্ডিয়ান ৰ'জ চেষ্টনাট। তাৰপিছত আৰু এটা নাম আছে চিলন আইৰণ উড। নাহৰৰ গছডালৰ ভিতৰৰ যিটো মজ্জাটো ইমান টাইট, সেইকাৰণে এটা ভাল কাঠ বুলি কয় নাহৰৰ গছডালৰ কাঠক। আৰু বহুতে বিভিন্ন ধৰণৰ সামগ্ৰীত সেই কাঠডাল ব্যৱহাৰ কৰে। বজাৰত এতিয়া নাহৰৰ কাঠৰ বহুত দাম। গতিকে ইয়াৰ উচ্চতা মোটামুটিকৈ 20 আৰু 30ৰ পৰা হয় উচ্চতাটো, 20 আৰু 30 মিটাৰ। গতিকে উচ্চতা হয়। কিন্তু নাহৰৰ যিটো মধ্যমীয়া বয়সত যিটো সৌন্দৰ্য, নাহৰৰ ফুল নালাগে, পাতেই তাৰ এটা বেলেগ। আৰু জুবিন গাৰ্গে সেই কথাটো উল্লেখ কৰিছে তেখেতৰ কথাত
নাহৰৰ পাতেই হ'ল এটা সৌন্দৰ্যৰ কাৰক তিনিটা ৰং প্ৰথমতে হ'ব খুব ব্ৰিলিয়েণ্ট মানে ৰেডৰ নিচিনা ৰঙা তাৰপিছত পিংকিছ গোলপীয়া ৰঙলৈ হৈ যায় আৰু তাৰপিছত হ'ব আপোনাৰ ডাঠ সেউজীয়া গতিকে পাতেই তাৰ মনোমোহা হয় আৰু মই যিখিনি পঢ়িলোঁ মই যিখিনি জানো গছৰ পাত ইমান মানুহক আকৃষ্ট কৰিব পৰা ধৰণৰ বেলেগ বোধহয় দ্বিতীয় বিকল্প গছ নাই আৰু যেতিয়া ফুলি যায় ফুলি গ'লে নাহৰৰ ফুলটো জানিছে খুব ধুনীয়া এটা মানে গোন্ধ আহি যায় নাহৰৰ যিটো বগা ৰং তাৰ যিটো পাহিবিলাক বগা ৰং নাগৰৰ ফুলৰ মাজত আপোনাৰ তাৰ যিটো পুংকেশৰ গৰ্ভকেশৰবিলাক আহে সি এটা হোল হয় আৰু সেই ধুনীয়া এটা তাৰমানে কি সেইটো এটা আৰু বেলেগ আকৰ্ষণ হৈ যায় আৰু হয়তো কেতিয়াবা দুখ লাগে যেতিয়া বতাহ বৰষুণ আহিব এই নাহৰৰ ফুলবিলাক পৰি যায় তাৰ ওপৰত যেতিয়া গাড়ী চলায় তেতিয়া দুখ লাগে কিন্তু ইমান ধুনীয়া ফুল পৰি গ'ল আৰু আমি গছকি মানে উপায় নাই এইটো যিয়ে নহওক তাৰপিছত সি মোটামুটিকৈ বহাগ মাহমানৰ পৰা ফুলে গতিকে বহাগ মাহত যেতিয়া আমি বিহু গান লিখিম লগে লগে বিহু গানৰ সময়ত কপৌ ফুল অন্যান্য ফুলৰ লাগিছে নাহৰটো এটা বিষয়বস্তু হয় আৰু হয়তো জুবিন গাৰ্গৰ এনেকুৱা এখন আমাৰ এও আছিলে কেছেট নাহৰৰ নামেৰে মানে গান গাইছে কিন্তু তাতে আমাৰ এখেত আৰু এজন আছিল নহয় তেখেতৰ গান কৰা জাষ্ট পাহৰি গ'লোঁ গতিকে তেনেকুৱা ধৰণৰ সেই কেছেটত সেই নাহৰৰ গানটো শুনিছোঁ আৰু জুবিন গাৰ্গে নিজেও এটা গাইছে ঐ নাহৰ এনেকুৱা ধৰণে অন্যান্য বহুত গানত নাহৰৰ ফুল আৰু নাহৰৰ গছ বেলেগ বেলেগ হয়তো দলি গছে এটা গাইছিলে তাতে নাহৰৰ উল্লেখ আছে তাৰপিছত আমাৰ সংগীতা বৰঠাকুৰৰ এটা গানত নাহৰৰ উল্লেখ আছে গতিকে এনেকৈ নাহৰক তাৰমানে নাহৰে তাৰমানে গানটো সংপৃক্ত কৰিব পাৰে তাৰমানে আৰু সেইটো হ'ল আমাৰ মানুহৰ যিটো এতিয়া এটা উন্মাদ মানে কি বতৰ ঋতু বুলি কয় বহাগ বিহুত নাহৰ ফুলে সেইকাৰণে সি মানে কি নাহৰ বহুত ক্ষেত্ৰত গানৰ এই হয় এটা বিষয়বস্তু হৈ পৰে এতিয়া আমি অলপমান কৃষক বন্ধুসকলৰ হৈ কথা পাতোঁ এতিয়া নাহৰ ইতিমধ্যে বহুতে ৰোপণ কৰিছে হয়তো সেই অৰ্থনৈতিক দিশটোৰ বিষয়ে বা অৰ্থনৈতিকভাৱে নাহৰ পুলি ৰোপণ কৰিও স্বাৱলম্বী হ'ব পাৰিব সেই কৃষক বন্ধুসকল সেই বিষয়টোৰ ওপৰত অলপ কথা পাতিম যথেষ্ট গুৰুত্বপূৰ্ণ কথা কাৰণ ইতিমধ্যে 19 যিটো ছেপ্টেম্বৰত আমাৰ জুবিন গাৰ্গ মই আচলতে নামটো খুব দুখেৰে কি বুলি ক'ম উল্লেখ কৰিছোঁ সঁচাকৈ ছেপ্টেম্বৰ মাহৰ পৰা আজিলৈকে বৰ বিষাদৰ সময় জুবিন গাৰ্গ ঢুকাল বাঁহীবাদক দীপক শৰ্মা ঢুকালে তাৰপিছত আমাৰ ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰৰ ছৈয়দ ছাদুল্লাহ ঢুকাল আটাইকেইখনেই তাৰমানে আমাৰ সাংস্কৃতিক বা আমাৰ সামাজিক জীৱনৰ এটা অতপ্ৰতভাৱে জড়িত থকা বিশেষ সাংস্কৃতিক ব্যক্তি আছিল গতিকে এই সময়খিনিৰ মাজত মানুহ নিশ্চয় পৰিস্থিতিৰ দাস আমি আগবাঢ়িব লাগিব গতিকে জুবিনে 2018 চনতে কৈছিলে বোলে মোক কথাবিলাক মই বিভিন্ন এৰ পৰা লৈছোঁ হয়তো ক'ৰবাত যদি ভুল হয় কাৰণ বিষয়টো বৰ এটা বিশেষ তাৎপৰ্য মানুহে মোক ক্ষমা কৰিব 2018 চনতে বিহুস্থলীত তেখেতে কৈছিলে মোক এখন গামোচা দিয়াতকৈ মোক এই দিব নাহৰৰ পুলি এটা দিব আৰু তেখেতে এনে কোৱা নাই কাৰণ তেখেতে সৌন্দৰ্যৰ পূজাৰী আছিল আৰু সৌন্দৰ্যক তেখেতে বিশেষ দৃষ্টিৰে চাইছিলে আৰু সেইকাৰণে কৈছিল নাহৰ গছটো ইমান গছ থকাৰ পিছত নাহৰ গছক কিয় ক'লে মই ইতিমধ্যে ক'লোৱে গতিকে তেখেতে ঢুকুৱাৰ পিছত আৰু তেখেতে এই কথা কৈছিল মই যেতিয়া মোৰ মৃত্যু হ'ব মৃত্যুৰ পিছত মোক মনত ৰাখিবলৈ নাহৰৰ গছেই ৰুব আৰু সেইমতে আমাৰ 19 ছেপ্টেম্বৰৰ পৰা ইতিমধ্যে বিভিন্ন ঠাইত নাহৰ গছবিলাক ৰুলে গতিকে আমাৰ ধৰি লওক প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে মাকে নাম পে এক পেৰ মাকৰ নামত এটা গছ ৰুবলৈ কৈছে আৰু তেনেকৈ বহুত গছ ৰুই আছে হয়তো নাহৰ ভিতৰত যদি সেই গছডাল নাছিল এতিয়া হয়তো তেনেকুৱা সন্নিৱিষ্ট কৰিব পাৰিব গতিকে 19 ছেপ্টেম্বৰৰ পৰা ইতিমধ্যে আমাৰ বহুত গছ ৰোৱা হ'ল আৰু ৰোৱা হোৱাৰ পিছত আমি বিভিন্ন ধৰণৰ দেখিছোঁ ৰুই থকা পৰ্ববিলাকত হয়তো কিছুমান কথা চাব লগা আছে অকল ৰুলেইটো নহয় গছ পুলি ৰোৱাৰ লগে লগে তাৰ ব্যৱস্থাপনাটো বহুত দৰকাৰী কাৰণ মই আজি ৰুলোঁ আৰু এই গছডাল আমাৰ ধৰি লওক নাহৰ গছৰ বয়স প্ৰায় 60 বছৰ 40-60 বছৰলৈকে যায় এই 60 বছৰ ভালকৈ থাকিব লাগিব সেইকাৰণে আমাৰ স্থান নিৰ্বাচন এটা বহুত দৰকাৰী যদিও নাহৰ গছৰ গুটিটো তাৰ শক্তি আছে বিভিন্ন ঠাইত গজি উঠিব পাৰে কিন্তু বহু বছৰলৈকে বাচি থাকিবলৈ হ'লে
মাটিটো নিৰ্বাচন হোৱাটো ভাল যিকোনো গছ বুলি ক'লে অলপ সাৰুৱা মাটিটো ভাল কিন্তু পানী জমা নোহোৱা ঠাই বুলি ক'লে আমাৰ এই হয় বিশ্ববিদ্যালয়ে নাহৰৰ ওপৰত তেনেকুৱা গৱেষণা কৰা নাই কিন্তু ৰোৱাৰ ক্ষেত্ৰত মই পাইছোঁ হয়তো তাৰ যিটো দূৰত্ব এডাল গছৰ পৰা এডাল গছৰ দূৰত্ব মোটামুটিকৈ 4 মিটাৰমান দূৰত থাকিবলৈ কৈছে যেতিয়া গাঁতটো খান্দিব সেই গাঁতটো খান্দতে অকণমান দুচপৰা মাটিয়ে গুচাই দি গছডাল নুৰাই অকণমান যদি গাঁতটো ভালকৈ কৰোঁ আৰু তাতে যদি অকণমান আমি ব্যৱস্থাপনা লওঁ ধৰি লওক অলপ গোবৰ পচা গোবৰ দিলোঁ এনেকুৱা ধৰণে ক'লে গছডালে হ'বলে বহু বছৰলৈকে থাকিব পাৰিব গতিকে সেইটো এটা ৰোৱাৰ সময়ত কথা পানী জমা নোহোৱা ঠাইটো কথা আৰু ভালকৈ গছডাল ৰোৱাৰ পিছতে হয়তো মাটি শিপা আৰু মাটিৰ লগত এটা সম্পৰ্ক কৰিব লাগিব গতিকে সেইখিনি ৰোৱাৰ ব্যৱস্থা আৰু ৰোৱাৰ সময় বুলি কোৱাৰ লগে লগে জানে যিকোনো এনেকুৱা ধৰণৰ গছ আমাৰ বৰষুণ হোৱাৰ আগে আগে আমাৰ ৰুলে ভাল গছডালে তেতিয়া লগে লগে সজাল হৈ থাকে গতিকে সেইটো হ'ল ভাল সময় তথাপিও ইতিমধ্যে আমাৰ 19 ছেপ্টেম্বৰৰ পৰা বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ উদ্যান হৈছে গহপুৰত এখন উদ্যান হৈছে তাতে সেই সময়তে একেলগে 20ডাল গছ ৰুইছিলে শিৱসাগৰত মানে কি এই হৈছে তাতে বৃহৎভাৱে এই গছডাল ৰুবলৈ আৰম্ভ কৰিছে ৰাস্তাৰ দাঁতিত আৰু এতিয়া শেষত আমাৰ যিটো জুবিন গাৰ্গৰ যিটো জুবিন ক্ষেত্ৰৰ পৰা আমাৰ ধৰি লওক ইয়ালৈকে তেখেতৰ ৰাস্তা মানে কি জুবিন নাহৰ গছৰ ৰোৱাৰ এটা মানে এটা বহুল প্ৰচেষ্টা আছে গতিকে নিশ্চয় আমি এই ব্যৱস্থাবিলাক অকণমান যাওঁতে অকল ৰোৱাটোৱে নহয় যাতে ভৱিষ্যতলৈ গছডালে হয়তো এটা প্ৰতিপালন থাকে আৰু গছডালে যাতে এটা সৌন্দৰ্য কাৰক হয় আৰু গছবিলাক ৰোওঁতে আমাৰ শাৰীবদ্ধভাৱে আমাৰ এডাল গছৰ পৰা আন গছৰ দূৰত্বটো বজাই ৰাখি ৰুলে তাৰ সৌন্দৰ্যটো বাঢ়িব আৰু যদিও বিশ্ববিদ্যালয়ৰ এইটো এটা আমাৰ এই নহয় অনুমোদন নহয় তথাপিও মই পোৱা মতে হয়তো 4 মিটাৰ কৰিছে যে নহওক যদি ভালকৈ ৰুৱে ঘনকৈ ৰুলে গছডালৰ শ্ৰীবৃদ্ধিৰ সময় নাপাব বহুত বহলকৈ ৰুলেও গছডালৰ তাৰ দৃষ্টিনন্দন নহ'ব গতিকে এনেকুৱা ধৰণৰ ব্যৱস্থাৰে আমাৰ গছবিলাক ৰোৱাৰ ক্ষেত্ৰত আমি ব্যৱস্থাটো লোৱাটো ভাল যাতে বহু দিনলৈকে গছডালে বাচি থাকে হয় হয় আৰু এটা কথা আমি গছপুলি ৰোপণ কৰাৰ পাছত পিছ মুহূৰ্তত গৈ তাতে পানী দিয়াৰ পৰা আৰম্ভ কৰি প্ৰতিপালনৰ ওপৰত বিশেষভাৱে চকু দিয়াটো উচিত কাৰণ কিমান গছপুলি ৰোপণ কৰিছোঁ সেইটো ডাঙৰ কথা নহয় ৰোপণ কৰাৰ পিছত কিমানডাল পুলি আমি ডাঙৰ কৰিছোঁ সেইটো ডাঙৰ কথা সেইটোতো সদায় সেইটোৱে আমাৰ গুৰুত্বপূৰ্ণ কথা নিশ্চয় সেই কথাখিনি মানুহে বুজি পাইছে আৰু নাহৰৰ যেতিয়া জুবিনৰ কাৰণে ৰুব নিশ্চয় মানুহে মৰম কৰিয়ে ৰুব সেই ব্যৱস্থা তথাপিও কেতিয়াবা এই হ'ব পাৰে আমাৰ সংখ্যাটোৰে নাথাকি যিকেইডাল ৰুম আমি খুব আমাৰ ঘৰৰ এটা কেঁচুৱাৰ নিচিনাকৈ প্ৰতিপালন কৰিম তেতিয়া তেখেতৰ যিটো উদ্দেশ্য সফল হ'ব আৰু গছডাল আজি হয়তো ৰুইছোঁ এতিয়া আমাৰ এটা বিবেকে কৈছে ৰুবলৈ কিন্তু এই উদ্যান বা এই নাহৰ গছবিলাক আজিয়ে নহয় যিমান বছৰ বাচি থাকিব সিমান বছৰ ভালকৈ ৰাখিব পৰাটো জুবিন গাৰ্গক আমি মনত ৰখাৰ নিচিনাই হ'ব গতিকে আমাৰ উদ্দেশ্যটো হ'ব গছডাল ৰোৱাৰ পিছত 60 বছৰ বাচি থাকিব লাগে এতিয়া জুবিনদাৰ এটা আদৰ্শ জীৱিত হৈ থাকিলে যে নাহৰ ফুলিব লাগে নাহৰ ৰোপণ কৰিব লাগে প্ৰত্যেকে ঘৰে ঘৰে একোডাল নাহৰ থাকিব লাগে এতিয়া আৰু বেছি সেইটো স্থায়ী কৰিবলৈ হ'লে আমি যদি অৰ্থনৈতিক দিশটো যদি সেই কৃষক বন্ধুসকলক বা ইচ্ছুক ব্যক্তিসকলক জনাই দিওঁ যে নাহৰৰ গুটিয়ে হওক নাহৰ গছডালৰ পৰা কাঠৰে হওক যি এটা সুন্দৰ ব্যৱসায় এটা অৰ্থনৈতিক দিশটোৰ ওপৰত আমি চকু দি নাহৰ পুলি ৰোপণ কৰিব পাৰোঁ সেই অৰ্থনৈতিক দিশটো অলপমান আপুনি যদি জনায় হয় অৰ্থনৈতিক নাহৰৰ কাঠডাল তাৰমানে নাহৰ এতিয়া মধ্যমীয়াৰ পৰা অকণমান ডাঙৰ গছ খুব বৃহৎ গছ নহয় কিন্তু ডাঙৰ গছৰ যদি আমি সৰু পৰ্যায়ত নাৰাখোঁ এটা বুচি বা এনেকুৱা গছ হিচাপত নাৰাখোঁ গতিকে অৰ্থনৈতিক পৰ্যায় এডাল গছৰ পৰা আহিব পৰা দিশটো হ'ল কাঠ আৰু হ'ল অন্যান্য সামগ্ৰীবিলাক ফুলটো এটা হ'ব পাৰে কেতিয়াবা ফুলৰ পৰা আমি হয়তো বিভিন্ন ধৰণে তাক সজ্জা কৰি বা ফুলৰ মালা গাঁঠি হ'ব পাৰে 2 নম্বৰ আমাৰ নিশ্চয় হ'ব তাৰ যিটো নাহৰৰ গুটিটো এইটো জুবিন গাৰ্গে উল্লেখ কৰি গৈছে নাহৰৰ গুটিত বহু তেল থকা বুলি গতিকে হয় নাহৰৰ গুটিত আমাৰ মোটামুটিকৈ 55 প্ৰায় 55% আমাৰ যদি এই হয় কাৰ্নেলটোৰ ওপৰত বেছ কৰি সিমানখিনি পৰিমাণৰ আমাৰ তেল থাকে আৰু একেবাৰে গুটিৰ পৰ্যায় হিচাপত তাতকৈ তেল অলপ কম থাকে সেই তেলটো মই যেতিয়া যোৰহাটত বিশ্ববিদ্যালয়ত পঢ়ি আছিলোঁ
তেতিয়াই আমাৰ দুজন অধ্যাপক আছিলে, এজন বায়'কেমিষ্ট্ৰিৰ অধ্যাপক ডক্টৰ দলন কোঁৱৰ আৰু এজন অধ্যাপক আছিলে আমাৰ বৰুৱা ছাৰ, আমাৰ ক্ৰপ ফিজিঅ'লজি শস্য শৰীৰ বিজ্ঞান বিভাগ কুশল বৰুৱা ছাৰ। তেখেতসকলে নাহৰৰ তেল উলিয়াই এটা ডেমনষ্ট্ৰেশ্যন দিছিলে, মটৰ চাইকেল চলাইছিলে। মটৰ চাইকেল সেই তেল উলিয়াই মটৰ চাইকেল চলাই দিছিল আৰু সেই প্ৰবন্ধ এটা ওলাইছিলে প্ৰান্তিকত নাহৰৰ তেলৰ পৰা ব্যৱহাৰ কৰি মটৰ চাইকেল চলোৱাটো। তাৰমানে এইটো নাহৰৰ গুটিত বহুত তেল থাকে, গতিকে তেল থাকিলে কি হয়, ইয়াৰ ক্ষেত্ৰত গৱেষণাও আছে। নাহৰৰ তেল যিটো আছে নহয়, সেই তেলটো তাৰমানে কি এতিয়া ধৰক ই খুব ইনফ্লেমেবল নহয়, তাৰমানে ক'ব গ'লে পেট্ৰল ডিজেলৰ শাৰীৰ তেল নহয় এইটো, কিন্তু ইয়াততো তেল এটা থাকে। আজি ধৰি লওক আমাৰ গৱেষণাটো এতিয়া এনেকুৱা, ধৰি লওক আমি ইথানল বাঁহৰ পৰা তেল উলিয়াই যদি পেট্ৰলৰ লগত কৰিব পাৰিছোঁ, আৰু নাহৰ গছৰ উৎপাদন বহুত বেছি হয়, ফুল বহুত হয় আৰু গুটিটোৰ ওজন বহুত বেছি, এটা সৰু গুটি নহয়। গতিকে এই গুটিবিলাকৰ পৰা আমি এতিয়া এটা গৱেষণাৰ দিশো আছে। এই গুটিবিলাকৰ পৰা আমি হয়তো তেলটো উলিয়াই তাৰ এটা ব্যৱসায়িক দৃষ্টিভংগীৰে আগবাঢ়িব পাৰোঁ নেকি। এইটো এটা ব্যৱসায় হয় নিশ্চয়, ব্যক্তিগত খণ্ডৰ আমাৰ ধৰি লওক যিখিনি কোনোবাই যদি গৱেষণা কৰে কৰক, আৰু তাৰ ভিতৰত এই গুটি যদি বহুত পৰিমাণৰ গুটি হয়, সেই গুটিৰ পৰা তেলটো উলিয়াই, আৰু আমাৰ ৰেজিন থাকে নাহৰৰ গছডালৰ পৰা কিয় গোন্ধ ওলায়, তাত এটা ৰেজিন থাকে, সেই ৰেজিনটো মানে গোন্ধযুক্ত। তাৰপিছত আপোনাৰ বাৰ্নিচিং অইলত ব্যৱহাৰ কৰা হয়। গতিকে এই তেলটো উলিয়াই আমি ইয়াৰ কেনেকুৱা বহুমুখী ব্যৱহাৰ কৰিব পাৰোঁ, সেইটো আমাৰ গৱেষণাৰ বিষয় হ'ব পাৰে। আৰু ইতিমধ্যেতো হয়েই, কাঠটো বহুত মূল্য, ফাৰ্নিচাৰ নাহৰৰ কাঠৰ মানে দাম এতিয়া বহুত বেছি। আজিকালি ক্লাছ কাঠ পাবলৈ বজাৰত বহুত টান, পুৰঠ কাঠ, কিন্তু নাহৰ গছৰ মানে কি কাঠটো বহুত টান হয়, আৰু সেইকাৰণে বিভিন্ন ধৰণৰ তাৰ কাঠৰ দামো বহুত বেছি হৈছে। এতিয়া কাঠটো আমাৰ থাকিলে, মই গুটিটোক অলপ প্ৰাসংগিকতা কৈছোঁ, এই গুটিটোৰ ক্ষেত্ৰত আমাৰ এতিয়া যদি বৃহৎ পৰিমাণৰ আমি গুটি পাওঁ, তেতিয়াহ'লে আমি সকলোৱে এই কথাটো চিন্তা কৰিব পাৰে ইয়াৰ উপযোগিতা, ব্যৱহাৰিক উপযোগিতাটো কি, তাৰ তেলটো আমি কেনেকুৱা ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ, সেইটো এটা দিশ হয়। আৰু ইতিমধ্যেতো কৰি দেখুৱাইছে, মটৰ চাইকেল চলাই দেখুৱাইছে, আৰু হয় এইটো সকলোৱে জানে। আগতে নাহৰ গুটি ব্যৱহাৰ কৰি তাত খাটি পুটি দি পেলাই আগৰ দিনত, তেতিয়া কেৰচিনৰ কথা নহয়, তেতিয়া মানুহে চাকি জ্বলাইছিলে। নাহৰ গুটিৰ পৰা তেল তাতে শলিতা ভৰাই দি সেইটো আছিলে, আৰু নাহৰ গুটিক তাৰমানে আমাৰ পোহৰৰ উৎস হিচাপত মানুহৰ ঘৰত ইউজ কৰিছিলে। গতিকে আমি সেইটো লৈ আহিব লাগে, কাৰণ ধৰি লওক কেতিয়াবা এডাল গছ দুডাল গছ থাকিলে ব্যৱসায়িক দিশটো ওলাই নপৰে, কিন্তু যিহেতুকে এতিয়া মানুহে এটা বৃহৎ এটা ক্ষেত্ৰত নাহৰ গছ ৰুইছে, আমি তেতিয়াহ'লে এই যিখিনি গুটি ফুলিব, এই গুটিখিনিৰ পৰা ওপৰত নিৰ্ভৰ কৰি আমি এটা ইণ্ডাষ্ট্ৰী উদ্যোগৰ কথা ভাবিব লাগে, আৰু গুটিখিনি আমাৰ কেনেকৈ কিনিম, কেনেকুৱা ধৰণৰ ব্যৱস্থাৰে আগবাঢ়িব। মানুহে যিয়ে গছ ৰুইছে সামগ্ৰিকভাৱে এটা, যিহেতুকে জুবিনক আমি মনত ৰাখিমেই, গতিকে আমাৰ জুবিনৰ নামেৰে এটা হওক, এনেকৈ এটা উদ্যোগিক এটা প্ৰতিষ্ঠান হওক, যিয়ে আগবাঢ়ি আহিব, নাহৰ গছৰ যিখিনি গুটি ওলাব, সেই গুটিখিনি মই কিনিম বা আমি কিনিম, সংৰক্ষণ কৰিম, আৰু তাৰ পৰা এটা হওক। সেইটো আচলতে জুবিনে সেইটোৱে বিচাৰিছিল না একচুৱেলি। গতিকে আমি মনত ৰখা উপায় হিচাপত কৈছোঁ, আৰু জুবিনক আমি যেতিয়া সেউজ, এতিয়া যিটো আমাৰ ট্ৰিবিউট, সেউজীয়া তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ আমাৰ নিশ্চয় এনেকুৱা ধৰণৰ কৰণী আছে। আৰু এটা ফালেদি জুবিনদাৰ আদৰ্শ আমি বজাই ৰাখিলোঁ, আৰু আন ফালেদি কৃষক বন্ধুসকলেও অৰ্থনৈতিক উন্নয়ন, ৰাইজৰ কথা ভাবিছিল, অৰ্থনৈতিক উন্নয়ন মানে সমাজখনৰ উন্নয়ন, অসমখনৰ উন্নতি, এটা খুব সুন্দৰ এটা বহুত ভাল দিশ আছে। আৰু কাঠটোতো কাঠ থাকিল, গতিকে আমি সেইটো কৰিবই লাগিব। আৰু আমাৰ ধৰি লওক আজি 60 বছৰতে নাহৰ গছ এডাল ৰোৱাৰ পিছত শেষ নহয়, সেই গছডাল মৰি যোৱাৰ পিছত আমি হয়তো তাৰ 10 বছৰ আগতে আৰু তাৰ কাষেৰে এটা লাইন বনাব লাগিব য'ত নাহৰ গছেই থাকিব। আমাক আচলতে মোৰ সম্ভৱ জুবিনক মনত ৰখাৰ উপায় এই নাহৰ গছ, কিন্তু এবাৰ ৰোৱাই নহয়, তাৰে পিছত আকৌ আমি মাজে মাজে আৰু এটা লাইন ৰোৱাই দিম, এডাল মৰি যাব, কাটি দিম, কাঠ বিক্ৰী কৰিলে আৰু এটা লাইন উঠি আহিলে। আৰু জাতিটোৰ এটা তাৰমানে যিটো গতিশীলতা, মোৰ সম্ভৱ নাহৰ গছৰে জুবিনে আনি দিয়াৰ নিচিনা হ'ব। একদম খুব বেছি ভাল লাগিলে, আৰু বহুতখিনি কথা জানিলোঁ। কেৱল নাহৰ পুলি ৰোপণ কৰিয়ে আছিলে, কিন্তু আজি নাহৰ পুলি ৰোপণ কৰি বা নাহৰ গছডালক আমি অৰ্থনৈতিক দিশটোৰ ফালেও, নাহৰ গছডালৰ জৰিয়তে আমি অৰ্থনৈতিক দিশটোতো স্বাৱলম্বী হ'ব পাৰোঁ। আৰু কৃষক বন্ধুসকলে ভাবিব পাৰে, প্ৰত্যেকে নাহৰ গছ ৰোপণ কৰক, আৰু এটা খুব সুন্দৰ এটা
নিজৰ অৰ্থনৈতিক দিশটোকো আগবঢ়াই লৈ যাওক এটা সৰু কথা কোৱা নাই যেটো কাৰ্বন সিকুৱেষ্ট্ৰেশ্যন অন্যান্য কিছুমান আছে খুব ফাষ্ট মানে খৰধৰ মানে খুব সোনকালে শ্ৰীবৃদ্ধি হয় এইবিলাকৰ হয়তো গছৰ ক্ষেত্ৰত কিছুমান কি হয় যেটো আজিকালি ওলাই আছে আমাৰ কাৰ্বনটো গছে মানে ধৰি ৰখা কথাটো তে নাহৰ গছৰ যেহেতুকে শ্ৰীবৃদ্ধিটো কম তুলনামূলকভাৱে অন্য সেই গছতকৈ অলপ কম কিন্তু নাহৰ গছৰ আৰু এটা কথা হ'ল কি আমি খুব সুন্দৰ ওখ গছবিলাক চহৰত আমি এই কৰিব নোৱাৰো গতিকে আমাৰ চহৰ অঞ্চলত যিখিনি আমাৰ এটা জলবায়ু বা আমাৰ যেটো পাৰিপাৰ্শ্বিকতা নষ্ট হয় চহৰ অঞ্চলত তাৰ মানে নাহৰ গছ কিন্তু আমি ৰুব পাৰাৰ আমাৰ এই আছে কাৰণ গছডাল ওখ বা ডাঙৰ নহয় গতিকে এটা ডেকোৰেটিভ আৰু এটা সুন্দৰ গছ হিচাপে আমাৰ চহৰ অঞ্চলৰ যেটো ইয়াৰ পাৰিপাৰ্শ্বিকতাটো সুন্দৰকৈ বজাই ৰাখিবলৈ নাহৰ গছৰ কিন্তু প্ৰাসংগিকতা আছে গতিকে খুব বেছি ধন্যবাদ আপোনাক বহুত বেছি ধন্যবাদ ধন্যবাদ অংকুৰিত অসমৰ আজিৰ কৃষক বন্ধু এই অনুষ্ঠানটিৰ পৰা বিদায় লৈছো ধন্যবাদ